আজি মই চিৰাং জিলা ডিষ্ট্ৰিক্ট বিপিএফ অফিচত আহিছোঁ এই কাৰণে যে চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ মাদ্ৰাছাৰ টিচাৰসকলক লৈ আৰু আলেম ওলামাসকলক লৈ আলোচনা কৰিছে। ইহঁতৰ কিছু সমস্যা আছে বুলি আমাক জনাইছে যে যেনিবা মাটিৰ সমস্যা বা মাদ্ৰাছা স্কুলবিলাকৰ সমস্যা এইবিলাক কথা কৈছে আমাক জনাইছে। তো মই সেইটোৱে কৈছোঁ যে আপোনালোকক আমি সহায় কৰিব পাৰিম, আপোনালোকেও আমাক সহায় কৰক। চৰকাৰ অনাৰ ক্ষেত্ৰত ইছলাম ধৰ্মীয় হিচাপে আপোনালোকে মাদ্ৰাছা হিচাপে হওক বা আলেম ওলামা হিচাপেই হওক যিমান পাৰে আমাক সহায় কৰক, আমিও সহায় কৰিম বুলি মই কথা দিছোঁ। কথা সেইটোৱে। আৰু যিটো এনে বহি পেলাই মই অলপ আগত আলোচনা কৰিছিলোঁ, খুব ভাল, ইহঁতে আমাক ছাপোৰ্ট কৰিব বুলি কৈছে। আমাৰ ইছলাম ধৰ্মীয় লোকসকলে যিমান দল সংগঠন আছে, এই কোকৰাঝাৰ জিলা হওক চিৰাং জিলা হওক, মুঠতে পজিটিভলি ইহঁতে 100% ছাপোৰ্ট কৰিম বুলি আমাক কথা দিছে। এই হিচাপত চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ ৰিজাল্টটো ভাল হ'ব লাগে বিপিএফ দলত, খুব ভাল। কোকৰাঝাৰ আৰু চিৰাং মিলাই পেলাই 19টা চিট আছে, নহয় 19টা নহয়, 12 আৰু 7 কিমান হয়, 19টাৰ ভিতৰত আমি 16টা চিট জিকি আছোঁ আজিৰ ৰিপৰ্টত। 19টাৰ ভিতৰত 16টা চিট জিকি আছোঁ আমি। কোকৰাঝাৰ 12টা, চিৰাং ডিষ্ট্ৰিক্টত 7টা। অভিযোগ কৰিছে যে আমি এই 5টা বছৰত এদিনো সাংসদত এইবিলাক কিয় লাগে? আমাৰ অপজিশ্যনৰ লিডাৰ ডেৰাচাৰু মই দিছে, মোৰ লগত কি কথা? আমাৰ দলৰ বিপিএফ দলৰ হৈ পেলাই নেতা পাতিছোঁ আমি, অপজিশ্যন লিডাৰ পাতিছোঁ, সি থাকিছে, ইয়াৰ লগত কি কথা? কাম কৰক না, মই যোৱা নোযোৱা এইটো কি হিচাপ লৈ আছে সি? আপোনালোকে এটা অভিযোগ কৰিছিল যে প্ৰমোদ বৰাই বহিৰাগত ঠিকাদাৰ আনি কাম চলাই আছে। বাহিৰৰ পৰা কালি প্ৰমোদ বৰাই কৈছে যে হাগ্ৰামাৰ দিনত দুগুণ বেছি মানে বাহিৰৰ পৰা ঠিকাদাৰ আনি কাম কৰিছে। প্ৰমোদ জাম্বা আমাৰ দিনত ক'ত বাহিৰত কণ্ট্ৰেক্টাৰ দেখিছে সি? এই প্ৰমোদ আপোনাৰ ইউপিপিএলৰ MCLA ৰিজাইন দিছে, খেল আছে না নাই? যে আমাৰ ৰুলিং পাৰ্টিৰ MCLA ৰিজাইন দিয়ে নেকি? তাৰমানে অৰ্থটো কি? কাম কৰিব পৰা নাই, সি একো কৰিব পৰা নাই, দলটো ৰাখিব পৰা নাই। ৰুলিং গভৰ্ণমেণ্টৰ MCLA ৰিজাইন দিয়া মানে আৰু কি লাগে? আৰু আহিব কোন? নাই, আমাৰ লগত আহা নাহা এইটো বেলেগ কথা, কিন্তু ৰুলিং গভৰ্ণমেণ্টৰ MCLA ইউপিপিএল প্ৰেজেণ্ট গভৰ্ণমেণ্ট চলাই আছে, ইয়াৰ MCLAটো যদি ৰিজাইন দিয়ে এইটোতো বিৰাট ডেঞ্জাৰ। তাৰমানে বিৰাট ভিতৰত হৈছে কিবা একটা কেলেংকাৰী। নাই, এইটো আপোনালোকে চাওক, কংগ্ৰেছো আহিব, বিজেপিও আহিব, UDFও আহিব, UPPLও কৰিব। আমিওতো বহি থকা নাই, আমিওতো আজি চিৰাঙত আহিছে, অহাকালি গোসাইগাঁও যাব, নেক্সট দিনা ওদালগুৰি যাব। এনেকুৱা প্ৰত্যেকটা দলৰ কৰ্তব্য সেইটোৱে, নিজৰ দলটো কেনেকৈ মজবুত কৰিব পাৰে আৰু আগন্তুক BTC নিৰ্বাচনত কোন দলে বেছি পাব, ইয়াৰ কাৰণে চবে চেষ্টাত থাকিব। কংগ্ৰেছৰ চেষ্টাত আছে, বিজেপিও চেষ্টাত আছে, UPPLৰ চেষ্টা আছে। কিন্তু আজিৰ দিনত কম্পাৰেটিভলি যদি চাই, 1 নম্বৰত BPF আছে। এইটো ইহঁতৰ কথা, মই এইবিলাক একো নকওঁ। ইয়াত কিং মেকাৰ চেকাৰ নাই, 1 নম্বৰ এবছলুট BPF কৰিব। কি কিং মেকাৰ লাগে? ইয়াত কিং মেকাৰ কিয় লাগে? BTCত BPF অকলে।